SBI PA ধুবুৰী জোনত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি ষ্টেট বেংক অফ ইণ্ডিয়া পেঞ্চনাৰ্ছ এছ'চিয়েশ্যন SBI PA ধুবুৰী জনে আজি সন্ধিয়া 6 বজাত নিজ কাৰ্যালয় প্ৰাংগণত এক বিশেষ সভাৰ আয়োজন কৰি অসমৰ প্ৰসিদ্ধ সংগীত শিল্পী জুবিন গাৰ্গৰ প্ৰতি একাজৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সভাত সংগঠনৰ সদস্যসকল আৰু সম্পাদকবৃন্দ উপস্থিত থাকে। তেওঁলোকে শিল্পীৰ বহুমুখী প্ৰতিভা আৰু অৱদানক স্মৰণ কৰি তেওঁৰ আকস্মিক প্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰে। জুবিন গাৰ্গৰ জন্ম 18 নৱেম্বৰ 1972 চনত মেঘালয় তুৰাত হৈছিল। মাত্ৰ 50 বয়সতে 19 ছেপ্টেম্বৰ 2025 চনত তেওঁৰ দেহাৱসান ঘটে। অসমীয়া সংগীতৰ যুৱৰাজ খ্যাত জুবিন শৈশৱৰ পৰা গীত আৰু বাদ্যযন্ত্ৰত দখল আছে। 1992 চনত প্ৰকাশ পোৱা তেওঁৰ প্ৰথম এলবাম অনামিকাই তেওঁক ঘৰে ঘৰে জনপ্ৰিয় কৰি তোলে। তেওঁ কেৱল গায়কেই নহয়, সংগীত পৰিচালক, অভিনেতা আৰু সমাজসেৱকো আছিল। 2005 চনত বাংলা চলচ্চিত্ৰ শুধু তুমিৰ বাবে সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে। 2007 চনত বলিউডৰ জনপ্ৰিয় গান য়ালি ৰেহনৱালীৰ বাবে গ্লবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ডেৰে সন্মানিত হয়। লগতে 2014 চনত আধুনিক অসমীয়া সংগীতত বিশেষ অৱদানৰ বাবে তেওঁ অসম ৰেনেছাঁ বঁটাৰে ভূষিত হয়। কোভিড মহামাৰীৰ সময়তো তেওঁ এগৰাকী মানৱ দৰদী শিল্পী ভূমিকা অৱতীৰ্ণ হৈছিল। নিজা খৰচত আৰু বিনা পাৰিশ্ৰমিকত কনচাৰ্টৰ আয়োজন কৰি অসহায় আৰু দৰিদ্ৰ লোকসকলক সহায়ৰ হাত আগবঢ়াই দিছিল। সভাত বক্তাসকলে কৈ যায় যে তেওঁৰ সুৰ, কণ্ঠৰ অৱদান সদায় আগন্তুক প্ৰজন্মক অনুপ্ৰেৰণা যোগাই যাব। ধুবুৰী জোনৰ SBI PA সদস্যসকলে একমত হৈ কয়, জুবিন গাৰ্গৰ মৃত্যুত অসম তথা ভাৰতৰ সংগীত জগতৰ এক অপূৰণীয় ক্ষতিৰ সন্মুখীন হৈছে। ধুবুৰীৰ পৰা ৰঞ্জিত ঘোষৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মই মাধৱপাল, SBI পেঞ্চন এছ'চিয়েশ্যনৰ মই সম্পাদক। আজি জুবিন গাৰ্গৰ মৃত্যুতে আমি আৰু ট্ৰিবিউট দিলোঁ। এইটো আমি ডিচিশ্যন লৈছিলোঁ কৰাৰ কাৰণে এইটো আজি হৈ যায় শ্ৰদ্ধাঞ্জলি ট্ৰিবিউট। কিমানজন মেম্বাৰ আছে আপোনালোকৰ? আমাৰতো টোটেল মেম্বাৰ 100ৰ ওপৰত আছে, 105 জন আছে। 106 বেছি ট্ৰিবিউট আছে বাহিৰৰ, ধুবুৰীৰ বাহিৰত থাকে, টাউনৰ বাহিৰত গৌৰীপুৰ, চাপুটগ্ৰাম, কোকৰাঝাৰ, বঙাইগাঁও, ইলাচিবা আমাৰ এই কমিটিটো এতিয়ালৈকেতো ডিচিশ্যন লোৱা নাই। ইয়াতেই আমাৰ এজন মেম্বাৰ আছে, ফিমেল মেম্বাৰ, গান গালে। শ্ৰী ইন্দ্ৰজিৎ চক্ৰৱৰ্তী, SBI পেঞ্চনাৰ এছ'চিয়েশ্যন ধুবুৰী জোনৰ ট্ৰেজাৰাৰ হয়। আৰু আজি আমি পেঞ্চনাৰ এছ'চিয়েশ্যনৰ মেম্বাৰ হতে একেলগে মিলি সমবেত হৈছোঁ। ইয়াৰ কাৰণ হ'ল আমাৰ জুবিন গাৰ্গ আমাৰ বিখ্যাত গায়ক আছিল, তেখেতে অলপতে তাত এক্সিডেণ্ট হৈছিল, হৈ ঢুকাইছে। আমাৰ জুবিন গাৰ্গৰ আদৰ্শ যিবিলাক আছিল সেইবিলাক ধৰি ৰাখিবৰ কাৰণে আমাৰ চবৰে জীৱনী সম্বন্ধে বা তেখেতে কি কৰিছিল এইবিলাক লৈ আলাপ আলোচনা কৰিহে আমি তাৰ ইটো ধৰি ৰাখিব পাৰিম। কাৰণ তেখেত যিবিলাক গান গাইছিল, অকল গানে নহয়, তেখেতৰ গানটো কৰি আজি আমাৰ অসমৰে সম্পদ নহয়। তেখেত ধৰিব লাগিলে তেখেত আমাৰ ভাৰতবৰ্ষ তথা মানে পৃথিৱীৰো এজন শ্ৰেষ্ঠ গায়ক বুলি আমি তেখেতক অসমৰ পৰা আখ্যা দিব পাৰোঁ। এই আদৰ্শটোক ধৰি ৰাখিবৰ কাৰণে আমি চবেই চেষ্টা চলাই যাব লাগিব, যাতে তেখেতে মানে তেখেতৰ ইটো যাতে মানে নতুন প্ৰজন্মৰ ভিতৰত মানে য'ত জীয়াই থাকে। আৰু তেখেতৰ যিবিলাক গান বা যিবিলাক কথা আছিল বা যিবিলাক আদৰ্শ আছিল সেইবিলাক যদি আমি মানে মনে মনে বা হওক বা আমি আলোচনাৰ মাধ্যমে যদি এইবিলাক যদি আমি কৰি ৰাখোঁ, তেনেহ'লে তেখেতৰ আদৰ্শটো আমি নতুন প্ৰজন্মৰ ভিতৰত আমি কৰিব পাৰিম। তাতে প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ আত্মা যাতে শান্তি পায়। মই কল্যাণ কুমাৰ ঘোষ, প্ৰেচিডেণ্ট SBI পেঞ্চনাৰ্ছ এছ'চিয়েশ্যন ধুবুৰী ইউনিট আৰু কলেজৰ মই ছেক্ৰেটাৰী। আজি আমি ইয়াতে সমবেত হৈছোঁ যে আজি আমাৰ মাজৰ পৰা এজন প্ৰখ্যাত আৰু এজন মানে কলাকাৰ আমি ইয়াক অচিৰে হেৰাবলৈ হৈছোঁ। আৰু তেখেতে এজন মানে ৰিনাউণ্ড আছিলে, লিজেণ্ডাৰী এজন ছিংগাৰ আছিলে। অকল ছিংগাৰ নহয়, প্ৰডিউচাৰ, তেখেতে আছে কম্প'জাৰ, তেখেতে আছিলে আপোনাৰ মিউজিক ডিৰেক্টৰ। তেখেতে এনেকুৱা আমি এজন আমাৰ ভেলুৱেবল এজন হেৰুৱালোঁ। সেইকাৰণে আমি খুব মৰ্মাহত আৰু সেইকাৰণে আজি আমি সমাবেত হৈছোঁ তেখেতক শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে। আৰু
তেখেতে অকালতে হেৰুৱাই গ'ল। আমি মৰ্মাহত আৰু তেখেতে যাতে সাধাৰণতে আমি বজাই ৰাখিব পাৰোঁ, সেইকাৰণে অহা দিনত আমি কি কৰিব পাৰোঁ তাৰে এটা আমি চিন্তা কৰিম আৰু আমি চেষ্টা কৰিম যে তেখেতক যাতে সাধাৰণতে আমি জীয়াই ৰাখিব পাৰোঁ। সেইকাৰণে আমাৰ নতুন প্ৰজন্মক আৰু তেনেকৈ গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰিম। তেখেতৰ আত্মা চিৰশান্তি পাওক, এইটোৱে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত।